Hello everyone, how are you? And welcome to Study Center. আজি আমাৰ টপিকটো হৈছে noun and its types. আজি হ'ল আমাৰ 7 নম্বৰটো বেসিক ইংলিশ গ্ৰামাৰৰ ক্লাস আৰু আজি এই ক্লাসটোত আমি ডিসকাস কৰিম noun মানে বিশেষ্য পদ আৰু ইয়াৰ প্ৰকাৰখিনি। আৰু এই ক্লাসটোত আজি আমি এটা কথা জানিম যে টাইপত যেতিয়া আমি যাম প্ৰপাৰ, কমন, কালেক্টিভ, মেটেৰিয়েল এই গোটেইকেইটাৰ ভিতৰত কালেক্টিভ নাউনৰ ক্ষেত্ৰত কোনবিলাকৰ ক্ষেত্ৰত ইজ বহে, কোনবিলাকৰ লগত আৰ বহে বা কোনবিলাকৰ লগত ৱাজ বহে, কোনবিলাকৰ লগত ৱেয়া বহে, সেই বস্তুখিনি আজি আমি ক্লিয়াৰ কৰিম। সো ফাৰ্স্ট স্টাৰ্ট কৰোঁ টপিকটো নাউন। এতিয়া চাওক নাউন মানে কি বা বিশেষ্য পদ মানে কি? যিকোনো নাম থকা শব্দ এটা, লাগিলে সি মানুহৰ নামেই হওক, কিবা বস্তুৰ নামো সি হ'ব পাৰে বা কিবা ঠাই নামো হ'ব পাৰে, আমি সেইটোকে বিশেষ্য পদ বুলি কওঁ বা নাউন বুলি কওঁ। এতিয়া চাওক পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই, এনেকুৱা কোনো ঠাই নাই বা এনেকুৱা কোনো বস্তু নাই যাৰ নেকি নাম নাই। সবৰে কিবা এটা নহয় কিবা এটা নামটো আছে, সেই নাম থকা পদটোৱে হৈ গৈছে কি বিশেষ্য পদ, নাউন। এতিয়া চাওক প্ৰথম নাউন সিম্পল ডেফিনেশ্যন যদি আমি কওঁ, দ্য নেম অফ এনি পাৰ্চন, এনিথিং অৰ এনি প্লেচ ইজ কল্ড নাউন। যিকোনো ব্যক্তি, যিকোনো ঠাই বা যিকোনো বস্তুৰ নামটোৱে হৈছে কি বিশেষ্য পদ বা নাউন। এতিয়া প্ৰথম টাইপ আহি গ'ল কি প্ৰপাৰ নাউন। প্ৰপাৰ ব্যক্তিবাচক, প্ৰপাৰ। এতিয়া চাওক প্ৰপাৰ নাউনৰ সংজ্ঞাটো কি? প্ৰপাৰ নাউন মানে কি? স্পেচিফিক 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 নেম অফ পাৰ্চন, থিং and place. Proper noun মানে হ'ল স্পেচিফিক নেম অফ পাৰ্চন, প্লেচ এণ্ড থিং। স্পেচিফিক মানে নিৰ্দিষ্ট, যিটো নিৰ্দিষ্ট নামটো। এতিয়া চাওক মোৰ এটা নিৰ্দিষ্ট নাম আছে, মোক সেই নামটো কিহত যাব? প্ৰপাৰ নাউনত যাব। আপোনালোক সবৰে এটা নিৰ্দিষ্ট এটা নাম আছে, সেইটো হৈ গ'ল কি প্ৰপাৰ নাউন। এক্সাম্পল, সাপোজ মই লিখিলোঁ ৰাম, Sita, suppose Maruti, Taj Mahal, Delhi, etc. এতিয়া চাওক এইবিলাক ৰাম, সীতা, মাৰুতি, তাজমহল, দিল্লী। ৰাম, সীতা, ৰাম কাৰ নাম? নিৰ্দিষ্ট এটা ল'ৰাৰ নিৰ্দিষ্ট নাম। সীতা এজনী ছোৱালীৰ নিৰ্দিষ্ট নাম। মাৰুতি, মাৰুতি কাৰ নাম? এটা ব্ৰেণ্ড হয় না, এটা কোম্পানী হয়, সেই কোম্পানীটোৰ নামটো কি? মাৰুতি। চ' মাৰুতিটো কি নাম হ'ব? প্ৰপাৰ নাম। চাপ'জ তাজমহল। এতিয়া চাওক তাজমহলটো কি? তাজমহলটো কি? তাজমহল যদি আমি চাওঁ এটা বস্তুও হয়, সি ঠাইও হয়, কিন্তু সি কেতিয়াবা বাক্যত সি আছে প্লেচ হিচাপে বহে আৰু কেতিয়াবা বাক্যত কি বহিব? সি এটা বস্তু হিচাপে বহিব, কিন্তু সেই নিৰ্দিষ্ট বস্তুটো বা সেই নিৰ্দিষ্ট ঠাইখনৰ নামটো কি? তাজমহল। সাপোজ তাজমহল। দিল্লী এখন জেগাৰ নাম। এতিয়া চিটি বুলি ক'লে আমাৰ বহুত চিটি আছে, বহুত চহৰ আছে, কিন্তু পাৰ্টিকুলাৰলি আমি কাৰ কথা ক'লোঁ? দিল্লীৰ কথা ক'লোঁ। সাপোজ এই দিল্লীটো হৈ গ'ল কি নিৰ্দিষ্ট নাম। চ' ইয়াত যিকেইটা এই শব্দকেইটা যে আছে এইকেইটা হ'ল কি প্ৰপাৰ নাউন। প্ৰপাৰ নাউন মিনছ হোৱাট? দ্য নেম, দ্য পাৰ্টিকুলাৰ নেম অফ এ পাৰ্চন। পাৰ্টিকুলাৰ মানে স্পেচিফিক, স্পেচিফিক মানে একদম নিৰ্দিষ্টকৈ বুজাইছে। পাৰ্টিকুলাৰ নেম অফ এ পাৰ্চন, যিকোনো ব্যক্তিৰ নিৰ্দিষ্ট নামটো। অফ এ থিং, কিবা বস্তুৰ নিৰ্দিষ্ট নাম। অফ এ প্লেচ বা কিবা এটা জাগাৰ নিৰ্দিষ্ট যিটো নামটো, সেইটোৱে হৈছে কি প্ৰপাৰ নাউন। নেক্সট আহিব প্ৰপাৰ নাউনৰ পিছত আমাৰ থাকিব কমন নাউন। কমন নাউন মানে হৈ গ'ল কি জাতিবাচক, যিটোৱে নেকি এটা জাতিক বুজাব পাৰে। নেক্সট কমন। কমন নাউন। এতিয়া এই কমন নাউন বুলি ক'লে কি হয়? ই এটা নামে এটা শ্ৰেণীক বুজাব পাৰে, গোটেই এটা শ্ৰেণীটোক সি বুজাই পেলাব পাৰে, এটা ক্লাছক সি বুজাব পাৰে, এটা জাতিক সি বুজাই পেলাব পাৰে। সাপোজ মই লিখিলোঁ বয়, girl,
man, woman, city, state, country, etc. Yes, sir. Boy, girl, man, woman, city, state, country, etc. এই গোটেইবিলাক হৈ গৈছে কি কমন নাউন। এটা সব কমন, কমন মানে কি একেই, যেটা নাকি একেইটো বুঝায়। আমি যে কওঁ কমন, তাৰ লগতো মিল আছে, মোৰ সতেও মিল আছে। কমন মানে এটা শব্দই বহুতক বুজাব পাৰে, এটা জাতিক বুজাই দিব পাৰে। এটা সব ফৰ এক্সাম্পল, এইটো এটা ল'ৰা আৰু এইটো এটা ল'ৰা। ইয়াত এতিয়া এই দুটা ল'ৰা আছে। সাপোজ ইয়াৰ নাম হ'ল ৰাজ আৰু ইয়াৰ নাম হ'ল ৰাজু। এই দুটা ল'ৰা ৰাজ এণ্ড ৰাজু, ইউ এটা ল'ৰা, ইউ এটা ল'ৰা, কিন্তু ইয়াৰ নামটো হৈ গৈছে কি ৰাজ আৰু ইয়াৰ নামটো হৈছে কি ৰাজু। এই ৰাজ আৰু ৰাজু এই দুটা শব্দ হৈছে কি প্ৰপাৰ, ইয়াৰ নিৰ্দিষ্ট নাম ৰাজ আৰু ইয়াৰ নিৰ্দিষ্ট নামটো হৈছে ৰাজু। কিন্তু এই ৰাজ আৰু ৰাজুৰ মাজত, এই এহেঁত দুইটাৰ মাজত, ৰাজ আৰু ৰাজুৰ মাজত কমন কি আছে? কমন কি? এহেঁত দুটাৰ মাজত মিলটো কিহত আছে? এহেঁত দুইটা কি হয়? ল'ৰা হয়। ইহঁত দুইটা কি হয়? ল'ৰা, BOY বয়। তাৰমানে ইউ ল'ৰা, সিউ ল'ৰা। চ' ইহঁতৰ ক্লাছটো একেই, সেইটো হৈছে কি কমন নাউন। সাপোজ এইফালে আকৌ মই দিলোঁ এটা, এয়া হৈছে সাপোজ ৰাহুল আৰু এয়া হৈছে সাপোজ মালা। ৰাহুল এণ্ড মালা, ই হ'ল ল'ৰা আৰু মালা হ'ল ছোৱালী। এতিয়া ই এটা ল'ৰা আৰু এজনী ছোৱালী, ৰাহুল এণ্ড মালা, ইহঁতৰ মাজত কমন কি আছে? কমনটো কি? ইহঁতৰ মাজত কমন কি? ইহঁতৰ মাজত যদি আমি কমন চাওঁ তেতিয়াহ'লে কি হ'ব? হিউমেন। আমি কি বুলি কওঁ? হিউমেন। হিউমেন মানে কি? মানৱ। হিউমেন বিং আমি যে কওঁ মানৱ বুলি, মানুহ। হিউমেন, এই যদি হিউমেন শব্দটো যদি আমি ক'ৰবাত পাওঁ কেতিয়াবা বাক্যত, আমি যদি হিউমেন শব্দটো পাওঁ তেতিয়াহ'লে এই হিউমেন শব্দটো আমি কি নাউন বুলি ধৰিম? কমন নাউন। হিউমেন শব্দটো কি নাউন হ'ব? কমন নাউন। ঠিক তেনেকৈ চাওঁ মেন, য়েছ মতা মানুহ, ওমেন সকলো মহিলা জাতিটোক, গোটেই মহিলা জাতিটোক বুজাইছে। চিটি, য়েছ চহৰ, চিটি, দিল্লীখন চিটি, মুম্বাইখন চিটি, দেহৰাদুনখনো চিটি, গুৱাহাটীখনো চিটি, শ্বিলংখনকো আমি চিটি বুলি কওঁ, যোৰহাটখনো চিটি, ভুৱনেশ্বৰ চিটি, য়েছ অল দ্য চিটিজ চিটি। ষ্টেট, আসাম ইজ এ ষ্টেট, অৰুণাচল ইজ এ ষ্টেট, উত্তৰাখণ্ড ইজ এ ষ্টেট, বিহাৰ ইজ এ ষ্টেট, ৱেষ্ট বেংগল ইজ এ ষ্টেট, আফটাৰ অল ষ্টেট। কিন্তু তাৰ সেই আসাম, অৰুণাচল, ৱেষ্ট বেংগল, বিহাৰ এইখিনি হৈ গ'ল প্ৰপাৰ নাউন। কিন্তু ষ্টেট শব্দটো কি হৈছে? কমন। কমন, আসামখনকো ষ্টেট বুলি কয়, অৰুণাচলকো কয়, ৱেষ্ট বেংগলখনকো কয় ষ্টেট। ঠিক তেনেকৈ কাণ্ট্ৰি, য়েছ অল দ্য কাণ্ট্ৰিজ যদি আমি কৈ দিওঁ কাণ্ট্ৰি হয়। ইণ্ডিয়াখনকো বুজাব কাণ্ট্ৰি বুলি ক'লে, পাকিস্তানখনকো কাণ্ট্ৰি বুলি বুজায়, অষ্ট্ৰেলিয়াখনো হয় কাণ্ট্ৰি। চ' এটা শব্দই যেতিয়া এটা শ্ৰেণীক বুজাব পাৰে, এটা নামে যদি এটা শ্ৰেণীক বুজায়, এটা ক্লাছক যদি বুজাই দিয়ে, সেই নাউনটোকে কি কোৱা হয়? কমন নাউন। অ'কে, নেক্সট থাৰ্ড নম্বৰটো হ'ব আমাৰ কি? মেটেৰিয়েল নাউন। মেটেৰিয়েল, থাৰ্ড মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন, মেটেৰিয়েল নাউনৰ অৰ্থটো হৈছে কি? দ্য নেম অফ এলিমেণ্টছ অৰ ছাবষ্টেন্স। দ্য নেম অফ এনি এলিমেণ্টছ এণ্ড ছাবষ্টেন্স। কিবা দ্ৰব্য হ'ব পাৰে বা কিবা পদাৰ্থ, এই দ্ৰব্য বা পদাৰ্থৰ যিটো নাম, সেই নামখিনিক আমি কি বুলি কওঁ? মেটেৰিয়েল নাউন। এতিয়া চাওক, সেই দ্ৰব্য বা পদাৰ্থ হয়তো আমাৰ নেচাৰ দিয়া হ'ব পাৰে, প্ৰকৃতিৰ ফালৰ পৰাও দিয়া হ'ব পাৰে, বা মেন মেডো হ'ব পাৰে, বা আমি মানুহে বনোৱাও হ'ব পাৰে। সেই বস্তুবিলাকৰ নামটো হৈছে কি? মেটেৰিয়েল নাউন। এক্সাম্পল চাওক, এয়াৰ, water, sunlight,
gold, silver, milk, ghee, chocolate, etc. এই যে দেখিছে এয়াৰ water, sunlight, gold, silver, milk, ghee, chocolate এই গোটেইবিলাক হৈ গৈছে কি material noun মানে দ্ৰব্যবাচক বিশেষ্য পদ so air, water, sunlight এইবিলাক আমি ক'ৰ পৰা পাওঁ বায়ু আমি ক'ৰ পৰা পাওঁ প্ৰকৃতিৰ ফালৰ পৰা পাওঁ nature, gift of nature, natural, water প্ৰকৃতিৰ ফালৰ পৰা আমি পাওঁ sunlight প্ৰকৃতিৰ ফালৰ পৰা পাওঁ gold it's also a natural thing gold আমি প্ৰকৃতিৰ ফালৰ পৰা পাইছো কাৰণ আমি এটো খনিজ পদাৰ্থ হয় মাটিৰ তলত থাকে silver milk natural ghee ghee to কি বস্তু ghee to natural হয় না man made হয় ghee to হল man made কাৰণ গাখীৰৰ পৰা ghee বনায় we get ghee from milk we get ghee from milk chocolate it's a man made thing so যিবিলাক বস্তু এই যে দ্ৰব্যবিলাক দেখিছে এই দ্ৰব্যবিলাক যিবিলাক বস্তু আমি হয়তো কিবা প্ৰকৃতিৰ ফালৰ পৰা পাওঁ বা ক'ৰ পৰা নিজে বনাই লওঁ বা man made things হ'ব পাৰে সেই বস্তুবিলাকৰ যিটো নাম সেই নামবিলাকে হৈছে কি material noun material ঠিক আছে সেইবিলাকে হৈছে material এটা আছে air water sunlight gold silver milk ghee chocolate এইবিলাক হৈছে material noun suppose plastic polythene tin এইবিলাক হ'ব কি material noun এটা প্লাষ্টিক suppose এই মাৰ্কাৰটো এটো কি হয় বনোৱা এটো প্লাষ্টিকেৰে বনোৱা এই প্লাষ্টিকটো কি হয় material noun tin আমাৰ যে ঘৰৰ ওপৰত যে লগাই টিনটো এটো কি হয় material noun এইবিলাক ঠিক আছে না এইবিলাক হল পদাৰ্থ so বা দ্ৰব্য substance and materials so these are material noun next I go collective noun collective noun yes এই নামটোৰ এই নামটোতে সোমাই আছে collective মানে collect noun বিশেষ্য পদ সমুদায়বাচক বিশেষ্য পদ মানে কি ই হল এটা গ্ৰুপৰ নাম ই কেতিয়াও অকলশৰে নাথাকে এটা গ্ৰুপৰ নাম হল সাপোজ মানুহৰ এটা গ্ৰুপ জীৱ-জন্তুৰ গ্ৰুপ কিবা এটা বস্তু অলপ থুপ খাই আছে সাপোজ ফুলৰ থুপা এটা ঠিক আছে না এই যেটো গ্ৰুপ বানি যা থাকে একেলগে যা থাকে গ্ৰুপ বানি থাকে সেই গ্ৰুপটোৰ নামটো যেটো নামে জনা যায় সেই নামটোই হৈছে কি কালেক্টিভ নাউন কালেক্টিভ এটা ঠিক আছে এই কালেক্টিভ নাউনতে আমি জানিম যে কোনবিলাক ক্ষেত্ৰত ইজ খায় কোনবিলাক ক্ষেত্ৰত আৰ খায় এটা সব প্ৰথম কালেক্টিভ নাউন পিপল crowd bunch herd team fleet etc এইবিলাক আছে কালেক্টিভ এটা সব পিপল এটা নিজে প্লুৰাল ফৰ্ম হয় পিপল বুলি ক'লে কি হয় এজন ব্যক্তিক নুবুজায় গ্ৰুপ অফ পিপল য'ত নেকি মানুহ কি হৈ থাকে গ্ৰুপত থাকে এই ক্ৰাউড বুলি ক'লেও এটা মানুহ হয় মানুহৰ এটা গ্ৰুপ হয় কিন্তু পিপলতকৈ অলপ হি বেলেগ এটা সব গ্ৰুপ অফ পিপল বুলি ক'লে মানে তাত কি থাকিব পাৰে হয়তো তাত দুজন বা তিনজন মানুহ থাকিব পাৰে তাত দুজন মানুহ থাকিব পাৰে তিনজন মানুহ থাকিব পাৰে বা 4-5জন কিবা এটা থাকে কিন্তু যেটা ক্ৰাউড বুলি যেটা আমি কম ক্ৰাউড বুলি ক'লে কি হয় মানুহৰ ভিৰটো অলপ তাত বেছিকে হ'ব লাগিব অলপ বেছিকে জুম বানি থাকিব লাগিব সাপোজ 50-60 জন মানুহ তাত জুম বানি আছে আৰু এটা হুলস্থুলীয়া এটা পৰিবেশ সৃষ্টি হ'ব লাগিব অলপ সাপোজ হুলস্থুলীয়া পৰিবেশ এটা সৃষ্টি হৈ আছে হেতু হৈ গ'ল কি ক্ৰাউড bunch মানে হৈ গ'ল কি থুপা সাপোজ আমাৰ ফুলৰ থুপা bunch of flowers ফুলৰ থুপা কেবেবিধ ফুল একেলগে হেই কৰি পেলাই সাপোজ থুপা বানি থৈ দিছে herd to কাক বুজায় গৰু বা ছাগলীৰ জাক গৰু বা ছাগলীৰ যেটো জাকটো herd of cows herd of goats হেতুকে herd বুলি কোৱা হয় টিম মানে কি টিম মানে আমাৰ যে খেলে টিম ন ফুটবল টিম সাপোজ ক্ৰিকেট টিম এটা এই টিমটো ফ্লিট মানে হৈছে কি গ্ৰুপ কিন্তু ফ্লিট টু কাৰ গ্ৰুপ ফ্লিট অফ শিপস SHIPS শিপস মানে জাহাজৰ যেটো গ্ৰুপটো হেতু ফ্লিট বুলি কয়
এটা নাও বা জাহাজৰ যেটো গ্ৰুপ সাপোজ তিনিখন চাৰিখন নাও একেলগে গৈ আছে সাপোজ আগা পিছাকে সাপোজ একদম সিৰিয়ালি আগা পিছাকে বা গ্ৰুপ বানি পেলাই তিনি চাৰিখন নাও গৈ আছে সেই নাওৰ যেটো গ্ৰুপটো সেই নাওৰ গ্ৰুপটোক আমি কি বুলি কম ফ্লিট বুলি কম কি বুলি কম ফ্লিট অফ শিপস ঠিক আছে এতিয়া যাও এই কোনবিলাকৰ ক্ষেত্ৰত ইজ খায় আৰু আৰ খায় এটা যাও আমি সবৰে ক্ষেত্ৰত ইজ খাব পাৰিম বা আৰো খাব পাৰো কিন্তু তাৰ কিছুমান কন্ডিশনস আছে কেনে কৈছো এটা যাও এই পিপলৰ ক্ষেত্ৰত কেতিয়াও কি নাখায় ইজ নবহে পিপল সদায় আৰ বহিব পিপল ইটসেলফ ইজ এ প্লুৰাল ইয়াৰ নিজেই হল কি এটা প্লুৰাল ফৰ্ম এটা যাও সেন্টেন্সত চাও suppose people are dancing suppose people are dancing মানুহ বিলাকে কি কৰি আছে নাচি আছে বুলি কৈছে people are dancing মানুহ বিলাকে নাচি আছে এই people প্লুৰাল ফৰ্ম ইয়াত মানে কি এজনতকে বেছি আছে জননে কি হয় এই গ্ৰুপ অফ পিপল আমি ভাবি ল'ব লাগিব এই গ্ৰুপ অফ পিপল বুলি আমি ভাবি ল'ব লাগিব আর ডান্সিং নাচি আছে এই পিপলত এস ফৰ্মটো খায় এস ফৰ্ম খায় এটো বহুত ৰেয়াৰ ফৰ্ম হয় হয়তো চাগে এটো বহুতৰ এটো ইনফৰমেশন নাথাকিবও পাৰে যে পিপলত এস ফৰ্ম খায় নে নাখায় কিন্তু কওঁ যে পিপলতো এস ফৰ্মটো খায় কাৰণ পিপল যদিও বা পিপল নিজে এটা প্লুৰাল ফৰ্ম কিন্তু ইয়াৰ এস ফৰ্মও খায় কিন্তু জাস্ট অকল এটা কন্ডিশন থাকে পিপলত এস ফৰ্ম তেতিয়াহে খায় যদি দুখন বেলেগ বেলেগ দেশৰ মানুহৰ কথা কোৱা হয় দুখন দেশ হ'ব লাগিব কান্ট্ৰি হ'ব লাগিব দুখন বেলেগ বেলেগ দেশৰ বা দুখনতকে বেছিও হ'ব পাৰে এই বেলেগ বেলেগ দেশৰ যেতিয়া মানুহৰ কথা কয় তেতিয়া পিপলত এস ফৰ্মটো লাগে সাপোজ পিপলস অফ ইন্ডিয়া এণ্ড Australia are gathered in the stadium gathered in the stadium suppose India and Australia India itself is a country Australia is a country ভাৰতখন এখন দেশ অষ্ট্ৰেলিয়াখন হ'ল কি এখন দেশ এটা যাও এই দুখন দেশৰ মানুহ কোত বহি আছে বুলি কৈছে কোত গেদাৰ হৈছে বুলি কৈছে ষ্টেডিয়াম সাপোজ ইন্ডিয়া আৰু অষ্ট্ৰেলিয়া ধৰি লওক ইন্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত এখন ক্ৰিকেট মেচ তাত ভাৰতৰ সাপোৰ্টাৰো থাকিব অষ্ট্ৰেলিয়ান সাপোৰ্টাৰো থাকিব এজন দুজনকেতো নাই তাত মানুহটো খৰকে আহিব এটা ষ্টেডিয়ামত 50-60 হাজাৰ মানুহ বহিব পাৰে সো পিপলস অফ ইন্ডিয়া ভাৰতৰ মানুহ আছে অষ্ট্ৰেলিয়াৰ মানুহ আছে ইয়াত সব কাৰ মানুহ কথা কৈছে এই ইন্ডিয়া এণ্ড অষ্ট্ৰেলিয়া দুখন বেলেগ বেলেগ দেশৰ মানুহ কথা কৈছে দুখন কান্ট্ৰি আছে ইয়াত দুখন দেশ আছে সো দুখন দেশৰ বা দুখনতকে যদি বেছি হয় ঠিক আছে এই দুখন বা তাতকৈ বেছি দেশৰ মানুহৰ কথা যদি কয় তেতিয়া হলে আমি কি লিখিম এই পিপলত এস টো লগাব লাগিব পিপলত আমি কি লগাম এস টো আমি লগাম তেতিয়া পিপল অফ ইন্ডিয়া এণ্ড অষ্ট্ৰেলিয়া বুলি ক'লে ভুল হ'ব পিপল অফ ইন্ডিয়া এণ্ড অষ্ট্ৰেলিয়া হেতু ভুল পিপলস অফ ইন্ডিয়া এণ্ড অষ্ট্ৰেলিয়া ঠিক বেলেগে ধৰ পিপলস অফ Russia and Ukraine এটা সব Russia and Ukraine বেলেগ বেলেগ দুখন দেশ এই দুখন দেশৰ যেটো মানুহ যিখিনি জনসংখ্যা যিসকল ইন্ডিভিজুৱেল তেখেতসকলক আমি কি বুলি কম পিপলস বুলি কম পিপলস অফ Russia and Ukraine are suffering due to the war যুদ্ধ হৈছে সেই যুদ্ধৰ জগত ভুক্তভোগী কোন হৈছে ৰাছিয়াৰ জনসংখ্যা আৰু ইউক্ৰেইনৰ জনসংখ্যা সো পিপলস অফ Russia and Ukraine দুখন বেলেগ বেলেগ দেশৰ মানুহৰ কথা কলো সো তাত এস খাব কিন্তু যদি অকল ৰাছিয়াৰ মানুহৰ কথা কয় কাৰণ ৰাছিয়াটোতো এজনতকে বেছি মানুহ আছে তেতিয়াহলে কি হ'ব পিপল অফ ৰাছিয়া তাত এস টো নাখায় কিন্তু পিপল অফ ৰাছিয়া are suffering suppose people of Ukraine are suffering ঠিক আছে সো পিপল এণ্ড পিপলস এটো ক্লিয়াৰ হৈছে নেক্সট আহো ক্ৰাউড এটা ক্ৰাউড বুলি ক'লে কি হয় ক্ৰাউড টো সিঙ্গল ফৰ্ম হয় CROWD ক্ৰাউড মানে জুম বানি থকাটো সিঙ্গল ফৰ্ম ক্ৰাউডৰ ক্ষেত্ৰত কি হয় যদি ক্ৰাউডত এস টো নাথাকে তেতিয়াহলে আমি কি ইউজ কৰিম ইজ ইউজ কৰিম কিন্তু সব ক্ৰাউডস তেতিয়াহলে ইয়াত কি ইউজ কৰিম আৰ ইউজ কৰিম
যেনেকৈ পিপুলৰ লগত কি আছিলে অকল আহে ইউজ হয় পিপুল হলেও আৰ হয় পিপুলছ হলেও আৰ হয় তাৰ লগত কেতিয়াও ইউজ ব্যৱহাৰ নহয় কিন্তু ক্ৰাউডৰ লগত বা ক্ৰাউডটো হ'ল সিঙ্গুলাৰ ফৰ্ম ক্ৰাউডৰ লগত কি হ'ব ইজ হ'ব আৰু ক্ৰাউডছৰ লগত কি হ'ব আৰ হ'ব এটা সাপোজ ক্ৰাউড কেতিয়া সাপোজ ক্ৰাউড অফ পিপল a crowd of people suppose the crowd is shouting crowd is shouting এই মানুহৰ জুমটোৱে কি কৰি আছে খুব চিঞৰি আছে কি কৰি আছে খুব চিঞৰি আছে crowd is shouting চিঞৰি আছে খুব এটা সাপোজ এফালে এটা মানুহৰ জুম আছে এফালৰ এটা জুম আছে এফালৰ এটা মানুহৰ জুম বানি আছে তাত বহুত মানুহ আছে 30-40 জনতকে বেছি আছে হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈ আছে এফালৰ এটা সৃষ্টি হৈ আছে হুলস্থুলীয়া পৰিৱেশ ক্ৰাউড এটা চাও মই কি কৈছো this crowd is dancing and this crowd is singing this crowd is dancing এই জুমটোৱে কি কৰি আছে গায় আছে and this crowd is dancing এই জুমটোৱে নাচি আছে both the crowds are is a song crowds etu crowd kothao kolu moi etu crowd kothao kolu etu crowd ei duita mila pela moi ki koi bolalo double hoy gol etu eta crowd asile single etu asile single jetia ei duitar ekeloge kom tetia la ki boli kom crowds s form laibo au crowds on jetia s form to jetia logam tetia ami khala ki use korim are use korim crowds are enjoying the suppose party to pura enjoy kori ase crowds are enjoying the party this crowd is dancing and this crowd is singing efale nachi ase efale gai ase duita group e ki kori ase ba duita crowd e ki kori ase enjoy kori ase so crowds next so herd herd লগত is হয় যদি herds আহি গল তেতিয়া কি হ'ব are হ'ব herd herds jack kita suppose a herd of cow is crossing the street a herd of cows is crossing the road eso a herd goru e jak to herd mane hol jak ta mane ki goru keta ase ta gai goru keta eta ejonitke beshi ase ta hekane e cows hol jodio ei cow ami s form lagai dilu cows ta mane ejonitke beshi ase kintu yak r na khai karon ei is to ka represent kori ase ei herd of kori ase ei herd gai jak keta eta jak keta eta he ase jak he eta jakor karone is bohile a herd of cows eta jak gute ta 10 joniu thakibo pare gai 20 joniu thakibo pare 5 joniu thakibo pare ba 50 joniu thakibo pare kintu he gute jaktok ami singularized kori pelalo ki kori pelalo singularized mane tak ami ekok bhabe loisu so hekane ki ase a herd jodi thake tetale is hobo kintu suppose herd to suppose mohai pelalo herd no herds koron herds 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 koilu herds of cows eta ki hobo ya herds of cows are crossing the road tamone ki hoise gai gorur jak keita eta jak nohoy e eta jak gusi gol 2 minute maনৰ পিছত আকৌ এটা jak আহিছে আকৌ অকমান দেৰি পিছত আৰু এটা jak আহিছে tamone কেবেদাও গাই গৰু যাক কেবেদাও পাৰ হৈ গৈছে কেবেদাও কি কৰি আছে ৰাস্তা পাৰ কৰি গৈ আছে তেটা কি হ'ব herds of cows তেটা ইয়াত is নহয় কি বহিব আ বহিব ঠিক আছে herd যদি ইয়াত a herd হলে না তেটা is বহিলে এটা সব herds আছে s ফর্ম লাগিব আমি প্লুরাল কৰিলো সো herds of cows are crossing ঠিক আছে আৰু এটো হল কি কালেক্টিভ নাউন herd মানে কি কালেক্টিভ ই নিজে এটা সিঙ্গুলাৰ ফর্মত থাকে ই নিজে কি হত থাকে আকৌ প্লুরাল ফর্মত আহিব পাৰে ঠিক তেনেকে suppose fleet মানে হল কি জাহাজৰ যেটো গ্ৰুপ টু ships
বা boats তাৰ যেটো গ্ৰুপটো খেলক আমি fleet বুলি কওঁ suppose a fleet of boats is sailing পানীত যেটো যাত্ৰা কৰে পানীত যে চলি যায় এই পানীত চলানো কি বুলি কয় sailing বুলি কয় a fleet of boats is sailing so is কিটা কৈছে জাহাজৰ গ্ৰুপ কেটা আছে বুলি কৈছে এই boats বা ships boats বা ইয়াত ships বুলিও ক'ব পাৰি ইয়াত ships বুলিও নকব পাৰি কেটা আছে এটা আছে fleet so a fleet এটা fleet এখানে কি হয় subject verb agreement a fleet ৰ মানে কি বহিলে is বহিলে ঠিক আছে যদি কও fleets suppose ইয়াৰ মই লিখিলো fleets of ships fleets এটা যাও ইয়াত s টো লগাই দিব a fleet ইয়াত s টো লগাই দিব f l e e t s fleets of ships এটা কি হ'ব fleets of ships are suppose sailing in the ocean fleets of ships are sailing in the ocean সাগৰত জাহাজৰ গ্ৰুপ কেটামান গৈ আছে জাহাজৰ কি গৈছে গ্ৰুপ এটা নহয় জাহাজৰ গ্ৰুপ কেটামান গৈ আছে suppose হুই আগৰ গ্ৰুপটো 3-4 খন মান জাহাজ গৈ আছে অলপ পিছত আৰু 3-4 খন মান জাহাজ গৈ আছে অলপ পিছত আৰু 2-3 খন মান গৈ আছে সো তেনেকা ফ্লিটস গ্ৰুপ কে গৈ আছে কিন্তু এ ফ্লিট বুলি ক'লে তাত জাহাজ 3 খন 4 খন যে নাথাক কিন্তু গ্ৰুপ এটাই হৈ আছে সো এ ফ্লিট হেতু হল সিঙ্গুলার ফর্ম ফ্লিট এন্ড ফ্লিটস সিঙ্গুলার ফর্ম প্লুরাল ফর্ম ঠিক আছে হেগানে সিঙ্গুলার ফর্মত কি কালে ইজ আৰু প্লুরাল ফর্মত কি কাও আ পাব এটা সব ফ্লিট এন্ড ফ্লিটস এই ফ্লিট আৰু ফ্লিটস টু গঠন কেতিয়া হৈছে জাহাজৰ গ্ৰুপটো এখন জাহাজে মিলি পেলাই নাই হোৱা ঠিক তেনেকে হার্ড অফ কাউ এজনী গাই মিলি পেলাই হার্ড নহয় কেতিয়াও গৰুৰ জাক মিলি পেলাই হে গৰু কেবেজনী মিলি পেলাই এটা জাক হৈছে সেই জাক কেটা এটা জাক হয়তো এটা জাক এটো এটা জাক হে হার্ড টু আকৌ প্লুরাল ফর্ম হৈ যাব হার্ডস হ'ব ফ্লিটস হ'ব যদি হার্ডস হয় তেতিয়া আর বহিব যদি ফ্লিটস হয় আ বহিব যদি হার্ড হয় ইজ বহিব যদি ফ্লিট হয় ইজ বহিব ঠিক আছে ঠিক নেক্সট এটা যাও পিপলৰ নিচিনা ঠিক যাৰ লাগি এস ফর্ম নাথাকে পিপলৰ নিচিনা যাৰ এস ফর্ম নাথাকে খুব এটা কন্ট্রোভার্সিয়াল এটা খুব ডাউটফুল বস্তু পুলিশ এই পুলিশ ঠিক আছে এই পুলিশৰ কিটা কি নাথাকে এস ফর্ম নাথাকে পিপলত যেনেকে এস ফর্ম আমি নাথাকে বুলি জানো কিন্তু এটা এক্সট্ৰা অৰ্ডিনাৰি এটা পইণ্টত কি থাকে পুলিশৰ পিপলৰ এস ফর্মটো থাকে কিন্তু পুলিশৰ কিটা এস ফর্ম নাথাকে এটা সব সাপোজ পুলিশ ইজ investigating the matter এটা মই একে লাগা লিখি দিলো পুলিশ patrolling এটা সব এটো পুলিশ LICE এটো পুলিশ কিন্তু ইয়াত ইজ বহিলে ইয়াত আর বহিলে ইয়াৰ কাৰণটো হল পুলিশটো যেতিয়া আমি এটা অৰ্গানাইজেশন বুলি ভাবিম অৰ্গানাইজেশন মানে যেতিয়া এটা সন্থা বা এটা যেতিয়া আমি ইয়াক ডিপাৰ্টমেন্ট বুলি ভাবিম এটা বিভাগ ই এটা চৰকাৰৰ হল এটা বিভাগ বা ই এটা হল অৰ্গানাইজেশন তেতিয়া আমি পুলিশক কি বুলি কম ইজ বুলি কম তেতিয়া পুলিশত কি থাকিব ইজ থাকিব কিন্তু যেতিয়া পুলিশ বুলি আমি কেতিয়া কম পুলিশ বুলি ক'লে কি হ'ব এই পুলিশ বিভাগত যি সকল কৰ্মকৰ্তা যি সকলে তাত কাম কৰি আছে তাত অফিচাৰ্স বিলাক যোন সকল আছে এজনতকে বেছি থাকিব লাগিব তেতিয়াহে এটা ডিপাৰ্টমেন্ট গঠন হ'ব সেই অফিচাৰ গিজনৰ কথা বা সেই কৰ্মকৰ্তা গিজনৰ কথা যেতিয়া আমি কম সেই কনটেক্সটটো যেতিয়া আনিম তেতিয়া কি হ'ব পুলিশৰ লগত আৰ বহিব ঠিক আছে পুলিশৰ লগত তেতিয়া আৰ বহিব এটা চাও পুলিশ ইজ ইনভেষ্টিগেটিং তাৰ মানে কি ইয়াত পুলিশ অফিচাৰ গিজনৰ বা পুলিশ সেই ব্যক্তি গিজনৰ কথা নাই কোৱা কিন্তু গুটে কাৰ কথা কৈছে এটা পুলিশ অৰ্গানাইজেশন বা পুলিশ ডিপাৰ্টমেন্টৰ কথা কৈছে ডিপাৰ্টমেন্ট মানে পুলিশ বিভাগটো যে আৰক্ষী বিভাগে কি কৰি আছে ইনভেষ্টিগেটিং মিন্স দ্যাট বস্তুটো ছানবিন কৰি আছে মানে তাৰ সুধা পুছাটো চলি আছে যে কোন সঁচা কোন মিছা কি হৈছিল কি নাই হোৱা এই গুটে বস্তুটো ইনভেষ্টিগেট কৰি আছে তো পুলিশ ইজ ইয়াত কি কৈছে পুলিশটো এটা ডিপাৰ্টমেন্ট হিচাপে বুজাইছে এটা অৰ্গানাইজেশন এটা সন্থা হিচাপে কিন্তু ইয়াত চাও পুলিশ পেট্ৰোলিং তাৰ মানে কি এই পুলিশৰ কৰ্মকৰ্তা কিজন
যিকেইজনে তাত কাম কৰি আছে পুলিচৰ সাপোজ এসআই এএসআই হেড কনস্টেবল ইন্সপেক্টৰ যিসকলে তাত কাম কৰি আছে সেই কৰ্মকৰ্তাসকলক ইয়াত সেইকাৰণে কি কৈছে ইয়াত আৰ বহিলে পুলিচ ইজ ইনভেষ্টিগেটিং এণ্ড পুলিচ আৰ ইনভেষ্টিগেটিং সো এইটো যেতিয়া আমি পুলিচক এটা ডিপাৰ্টমেণ্ট হিচাপে ধৰিম তেতিয়া সি সদায় ইজ হ'ব বা এটা অৰ্গেনাইজেশ্যন সন্থা হিচাপে তেতিয়া সি ছিংগুলাৰ ফৰ্মত থাকে আৰু যেতিয়া তাত থকা কৰ্মকৰ্তা গিজনৰ কথা আমি যেতিয়া ক'ম তাত যিজন এমপ্লয়ী আছে সেই এমপ্লয়ী গিজনৰ কথা যেতিয়া আমি ক'ম তেতিয়া সদায় কি বহিব আৰ বহিব নেক্সট ইণ্ডিয়া ইয়াতো আছে ইণ্ডিয়া 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 এতিয়া চাওক ইণ্ডিয়াটো কি হয় এটা প্ৰপাৰ নাউন এখন দেশৰ নাম ইয়েছ আমাৰ দেশখনৰ নাম ইণ্ডিয়া প্ৰপাৰ নাউন হ'ল এইটো প্ৰপাৰ নাউন কিন্তু এফালৰ পৰা যদি চাওঁ ইণ্ডিয়াটো এটা কালেক্টিভ নাউনো হয় কাৰণ কি আছে ইণ্ডিয়াৰ ভিতৰত কেইবাখনো ষ্টেট আছে সেই ষ্টেটখিনি লগ লাগি পেলাই কি হৈছে এখন ৰাষ্ট্ৰ গঠন হৈ গ'ল দেশখন গঠন হ'ল সেই ষ্টেটখিনি লগ লাগিছে না আসাম অৰুণাচল তেনেকৈ জম্মু কাশ্মীৰৰ পৰা ধৰি পেলাই তামিলনাডু কেৰালালৈকে এফালে গুজৰাটৰ পৰা ধৰি পেলাই অৰুণাচললৈকে এই চব কিমানখিনি ষ্টেট আছে এই ষ্টেটখিনি লগ লাগি পেলাই কি হ'ল ইণ্ডিয়া চ' ইণ্ডিয়া is considered can be considered in some context as a collective noun but at first instance kintu ekdom prothom ami india ki boli bhabi as a proper noun because it's a specific name of a country hi ekon dekhor nidishto naam eta so india nije shobdo to keteba plural hoy keteba singular form hoy ketia hob suppose india is the largest democracy in the world. India is the largest democracy in the world. বিশ্বর ভিতৰত ভাৰতে হৈছে কি আটাইতকৈ ডাঙৰ লোকতন্ত্ৰ ডেমক্ৰেসি এটা চাও ইয়াত ইণ্ডিয়া লগত কি বহিলে ইজ বহিলে ইজ তাৰমানে ইয়াত এই ইণ্ডিয়াখনক আমি কি বুলি ধৰিছো ইয়াত এখন কান্ট্ৰি যিকোনো কান্ট্ৰি অকল ইণ্ডিয়া বুলি নহয় পাকিস্তানো হ'ব পাৰে চাইনাও হ'ব পাৰে অষ্ট্ৰেলিয়াও হ'ব পাৰে ৰাছিয়া হ'ব পাৰে ফ্ৰান্স জাৰ্মানী যিকোনো দেশেই হ'ব পাৰে সেই দেশখনক আমি যেতিয়ালৈকে এখন দেশ হিচাপে গণ্য কৰিম সি সদায় কি হৈ থাকিব সিঙ্গুলাৰ ফৰ্মত থাকে সিঙ্গুলাৰ ফৰ্ম কিন্তু কি এটা কালেক্টিভ নাউন হিচাপে আমি লৈ আছো যেতিয়ালৈকে আমি তাক এখন দেশ হিচাপে ল'ম ইয়াত এতিয়া চাওক এই প্ৰথম বাক্যটো ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেসি ভাৰত হ'ল সবতকে ডাঙৰ লোকতন্ত্ৰ গোটেই বিশ্বত আটাইতকৈ ডাঙৰ লোকতন্ত্ৰ সাপোজ মই কথা কওঁ ইয়াত ইণ্ডিয়া শব্দটো কি হৈছে এখন দেশ হিচাপে লৈছে এজ এ কান্ট্ৰি ইয়াত গণ্য কৰিছে হ'ল কিন্তু ইণ্ডিয়া সাপোজ যদি এটা টিম হিচাপে যদি আমি চাওঁ এটা টিম সাপোজ ক্ৰিকেট টিম অফ ইণ্ডিয়া ফুটবল টিম অফ ইণ্ডিয়া কাবাড্ডি টিম অফ ইণ্ডিয়া বা ভলিবল টিম অফ ইণ্ডিয়া তেতিয়া ইণ্ডিয়া হি যদি এটা টিম হিচাপে চাওঁ অকল ইণ্ডিয়া বুলি নহয় যিকোনো কান্ট্ৰি যদি টিম হিচাপে চাওঁ তেতিয়াহ'লে কি হ'ব প্লুৰাল ফৰ্ম হ'ব কি হ'ব প্লুৰাল ফৰ্ম সাপোজ ইণ্ডিয়া have won the match এই সব have to ক'ত খায় ইয়াৰ আগৰ ক্লাছ ভিডিঅ' ক্লাছ এটাত আমি কৈছিলোঁ গোটেই ছাবজেক্ট পাৰ্চনক লৈ পেলাই যিখিনি have hasৰ সেই থাৰ্ড পাৰ্চন প্লুৰেল হিচাপে আমি ধৰিছোঁ ইণ্ডিয়া থাৰ্ড পাৰ্চন প্লুৰেল হিচাপে ইণ্ডিয়া have এই সব এই ইণ্ডিয়া ইয়াতো আছিলে ইয়াত কিন্তু সিঙ্গল ইয়াত কিন্তু প্লুৰেল ইয়াত সিঙ্গল হিচাপে ধৰিলো কাৰণ কেলে ইয়াত ইণ্ডিয়াখনক এখন আমি দেশ হিচাপে ধৰিছোঁ দেশ ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেসি কিন্তু ইয়াত কি ধৰিলো ইণ্ডিয়াক এটা টিম হিচাপে ধৰিছোঁ টিম আৰু এটা টিমত কেইজন থাকে এজন মেম্বাৰ নাথাকে কেইজন থাকে 11টা মেম্বাৰ থাকে এটা ক্ৰিকেট টিম হলে 11 জন থাকিব ফুটবল টিমত 11 জন ভলিবল টিমত 6 জন কাবাডি টিমত 7 জন এই যেতিয়া টিম হিচাপে যেতিয়া লওঁ তেতিয়া ইণ্ডিয়া বা এখন দেশৰ নামটো আমি সদায় কি বুলি ক'ব লাগিব প্লুৰেল ফৰ্মত লওঁ সদায় আমি কি লওঁ প্লুৰেল ফৰ্ম মানে তাক আমি বহুবচন হিচাপে ল'ব লাগিব সেইকাৰণে কি ইণ্ডিয়া have won the match ইণ্ডিয়া have won the match বা ইণ্ডিয়া have won the match ভাৰতে খেলখন জিকিলে ঠিক আছে এইটো হৈ গৈছে কালেক্টিভ নাউনত কোড ইজ বহায় কোড আৰ বহায় এতিয়া আমি প্ৰথম গম পাইছো যে পিপলৰ কি নাই এছ ফৰ্ম নাথাকে পিপলৰ লগত সদায় আৰে বহিব কিন্তু পিপলৰ এছ ফৰ্ম থাকে
আৰু সেই এছ ফৰ্মটো কেতিয়া পিপলছ কেতিয়া হয় যদি দুখন দেশৰ মাজত কথাটো ক'বলগীয়া হয় দুখন দেশৰ মাজত বা তাতকৈ যদি বেছি মানুহ থাকে তাতকৈ বেছি দেশৰ যদি মানুহ একেলগে ক'বলগীয়া হয় তেতিয়াহ'লে পিপলছ থাকে ঠিক আছে সো আজি এই ভিডিঅ' ক্লাছটোত ইমানেই নাউন এণ্ড ইটছ টাইপছত আজি কালেক্টিভ নাউনলৈকে আমি কৰিলোঁ ইয়াৰ নেক্সট এটা ভিডিঅ' ক্লাছত আমি কৰিম কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট নাউন কংক্ৰিট আৰু এবষ্ট্ৰেক্ট নাউন তাৰ থাকিব আমাৰ যিখিনি বিমূৰ্ত মানে ধৰি লওক আমাৰ যিখিনি ফিলিংছৰ কথা সেইখিনি থাকিব আৰু লগতে থাকিব কাউণ্টেবল এণ্ড আনকাউণ্টেবল নাউনছ সো আজি ডিছকাছ কৰিলোঁ প্ৰপাৰ কমন মেটেৰিয়েল এণ্ড কালেক্টিভ ঠিক আছে সো নেক্সট ভিডিঅ' ক্লাছটো অহালৈকে সকলো ভালে থাকক ধন্যবাদ